हेलो स्टूडेंट्स, तो आज मेट्रिকৰ रिजल्ट দিছে আৰু তুমি ভবাতকৈ কম নম্বৰ পাইছা নেকি? যদি পাইছা তেনেহলে তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে, কাৰণ কপি ৰিচেকিংৰ ওপৰত এটা আপডেট আহিছে। তো কেনেকৈ কৰিবা গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম আৰু সেবাৰ যোনজন সেক্ৰেটাৰী তেওঁ আজি এই কথাখিনি নিজে কৈছে। তো বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে নিজৰ ৰিজাল্টটো লৈ স্যাটিসফাই নহয়। তো এটা নহয় মই ঢেৰ মেছেজেস পাইছিলো য'ত ষ্টুডেন্টছে কৈছে যে সিহঁতে যিমান ভাবিছিল তাতকৈ কম পাইছে। কোনোবাই 60 ভাবিছিল সিহঁতে 21 পাইছে, কোনোবাই 80 ভাবিছিল সিহঁতে 60 পাইছে। তো তেনেকুৱা নিচিনা দেখা গৈছে এবাৰ। তো তোমালোকে যদি ভবাতকৈ কম মাৰ্কস স্কোৰ কৰিছা তেনেহলে ভিডিঅ'টো সম্পূৰ্ণ চাবা, তোমালোকৰ কাৰণে আজি এই ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। তো আৰু এজন ষ্টুডেন্টে মোক তেওঁৰ মাৰ্কসখন সেন্ড কৰিছিলে য'ত মই দেখা পাইছো যে তেওঁ চোৱা আসামিজত 96, তাৰপিছত ইংলিছত 55। তো ইয়াত ঠিকে নম্বৰ পাইছে, কিন্তু আকৌ নেক্সট সাবজেক্টত ফেইল হৈ গৈছে গৈ। তো এইটো একদমে আচৰিত কথা চোৱা, কাৰণ আসামিজত 96 যোনটো গোটেই থিওৰি বস্তুৱে থাকে সেইখিনি লিখা পিছত যদি মেথছৰ থিওৰিত যদি অকল 1 পায় তেনেহলে কেনেকৈ হ'ব? তো এইটো চোৱা ডেসক্ৰিপটিভতে 1 মাৰ্ক দি থৈ দিছে, যাৰ ফলত ৰিজাল্টটো ফেইল বুলি আহিছে। তো তোমালোকৰ যদি তেনেকুৱা হৈছে তেনেহলে যেনেকৈ নহওক তোমালোকে ৰিচেকিংটো কৰাবই লাগে। আৰু মই শুনিছো কিছুমানে কৈছে কিবা গ্লিচ হৈছে নে কি হৈছে, ষ্টুডেন্ট বিলাকে আকৌ 1 মাৰ্কসে পাইছে থিওৰিত। তো সেইটো কিমান সঁচা মই নাজানো, তোমালোকে কমেন্ট কৰি জনাবা। কোনোবা যদি আছে যোনে থিওৰিত 1 মাৰ্কস পাইছা তেনেহলে কমেন্ট কৰিবা। আৰু নেক্সট এটা আমি ৰিয়েল আপডেটটোৰ ওচৰলৈ গৈছো, যোনটো হৈছে নৰনাৰায়ণ নাথ, যোনজন হৈছে সেবাৰ সেক্ৰেটাৰী। তো এতিয়াতো সেবা বোৰ্ডটো ভাঙি এসএফ বোৰ্ড গঠন হ'ল, কিন্তু তেওঁ সেবাৰ সেক্ৰেটাৰী আছিলে। তো ইয়াত তোমালোকে চোৱা তেওঁ কি কৈছে, কপি ৰিচেকিং হ'ব বুলি কৈছে। তো নিউজ চেনেলবোৰতে আজি দি আছিলে এটা ইণ্টাৰভিউত তেওঁ কৈছে। তো তোমালোকে যদি চাইছা নিশ্চয় দেখা পাইছিলা, ৰিচেকিংৰ কথা কৈছে আৰু কৈছে যে কপি ৰিচেকিংৰ পোৰ্টেল সেইটো উইথিন 3 ডেজ তোমালোকৰ ওপেন কৰি দিয়া হ'ব, তেতিয়া তোমালোকে তাত গৈ এপ্লাই কৰিব পাৰিবা। তো এতিয়ালৈ কিন্তু ওপেন হোৱা নাই, তো তোমালোকে এতিয়া এপ্লাই কৰিব নোৱাৰিবা। যেতিয়া আহিব মই তোমালোকক জনাই দিম, তেতিয়া তোমালোকে তাত গৈ এপ্লাই কৰিব পাৰিবা যদিহে তোমালোকে ৰিচেকিং কৰাব বিচাৰিছা। তো চাও ৰিচেকিংৰ কথা অকমান। তো ৰিচেকিংৰ যোৱা বছৰ নোটিছ এখন ইয়াত কি দিছে চোৱা, প্লিজ ভিজিট সেবাস অফিচিয়েল ৱেবছাইট seva.org। তো সেবা ৱেবছাইটতে তোমালোকে যাব লাগিব যদি ৰিচেকিং কৰাব বিচাৰা, আৰু তাত এটা অপচন আহিব এপ্লাই ফৰ ৰিচেকিং অৰ ফটোকপি উইথ ৰিচেকিং এনসাৰ স্ক্ৰিপ্ট। তো এনেকুৱা নিচিনা দুটা অপচন থাকিব। এটা হৈছে অনলি ৰিচেকিং, য'ত তোমালোকৰ কপিখিনি আকৌ এবাৰ চাব আৰু আপডেট কৰি দিব, আৰু আনটো হৈছে ফটোকপি উইথ ৰিচেকিং। তো ইয়াত কি হ'ব, ৰিচেকিং কৰিব আৰু ফটোকপিও তোমালোকক দিব যে গোটেইখিনি ঠিকে আছে নে নাই। তো ইয়াতো কিন্তু এটা কথা এটা আছে, ইয়াত তোমালোকে আকৌ ফিজ দিব লাগিব। চোৱা, ফিজ ফৰ অনলি ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট। তোমালোকে যদি অকল ৰিচেকিং কৰিব বিচাৰা তেনেহলে 350 ৰুপিজ এটা দিব লাগিব, তেতিয়া তোমালোকৰ আনসাৰ স্ক্ৰিপ্টখন আকৌ ৰিচেক কৰিব। আৰু এটা হৈছে ফি ফৰ ফটোকপি অফ এনসাৰ স্ক্ৰিপ্ট। তো তেতিয়া কি হ'ব, তোমালোকে এনসাৰ স্ক্ৰিপ্টখন আকৌ এবাৰ চেক কৰিব আৰু তেতিয়া তোমালোকে ফটোকপিখনো পাই যাবা। তো সেইটোৰ কাৰণে আকৌ 550 ৰুপিজ দিব লাগিব। তো এনেকুৱা নিচিনা দুটা অপচনে থাকে, প্ৰতি বছৰে হৈ থাকে, আৰু ফিজটো এনেকুৱা থাকে। তো এইবাৰ হয়তো অকণমান বাঢ়িও যাব পাৰে ফিজটো, তো মই চিয়ৰ নহয়। তো তোমালোকে যদি ছেটিছফাইড নহয় তেনেহলে ৰিচেকিঙৰ কাৰণে যাব পাৰা, নহলে নালাগে, কাৰণ ইমান এটা ইম্পৰ্টেণ্টো নহয়। তোমালোকে যদি অকণমান ডিফাৰেঞ্চৰ কাৰণে যদি ৰিচেকিং কৰাব বিচাৰিছা তেনেহলে নকৰাটোৱে ভাল, কাৰণ বেছিভাগ কি হয় একো চেঞ্জেছে নহয়। আৰু তোমালোকে যদি ৰিচেকিং কৰা তেনেহলে উইথ ফটোকপি ৰিচেকিং কৰাবা, কাৰণ যোনটো নৰ্মেল হয় তাত আই থিংক জাষ্ট মাৰ্কটো কাউণ্ট কৰি থৈ দিয়ে। তোমালোকে প্ৰিভিয়াছ ইয়েৰ ষ্টুডেণ্টবিলাকক সুধিবা, সিহঁতে যেতিয়া ৰিচেকিঙৰ কাৰণে এপ্লাই কৰে মেক্সিমামৰ এনচাৰটো কি বুলি আহে, যে ন' চেঞ্জেছ বুলি আহে, মানে একো তেনেকুৱা পোৱা নাই, যিমান মাৰ্কছ পাব লাগে সিমান দিয়া বুলিয়ে কয়। তো মনত আৰু এটা প্ৰশ্ন আহিব পাৰে যে ৰিচেকিং কৰালে আকৌ নম্বৰ ডিক্ৰিজ হয় নেকি, বহুতে সুধি আছিলা। তো ডিক্ৰিজ কিন্তু নহয়, আৰু দেখাও যোৱা নাই কাকো তেনেকুৱা নিচিনা ডিক্ৰিজ কৰা। তো তোমালোকে বিচাৰা যদি কৰাব পাৰা, আৰু তোমালোকে যদি এনেকুৱা নিচিনা ফেইল হৈ আছা তেতিয়াহ'লেতো চিয়ৰ কৰাবই লাগে। তো ফেইল হোৱা ষ্টুডেণ্টে ৰিচেকিং কৰাব পাৰেনে? তো নিশ্চয় পাৰে, তোমালোকে কৰিব পাৰিবা। তো নটিফিকেশ্যন এতিয়ালৈ অহা নাই, হয়তো কাইলৈ বা পৰহিলৈ নটিফিকেশ্যন দিব পাৰে, নহ'লে 3 দিন পিছততো চিয়ৰ পৰ্টেলটো খুলিবই, তেতিয়া তোমালোকে গম পাই যাবাগৈ। তো নটিফিকেশ্যন আহিলে মই তোমালোকক জনাই দিম, আৰু যদি বিচাৰা কৰাব পাৰা। তাৰোপৰি কোনোবাই যদি 2-3খন ছাবজেক্টত ফেইল হৈছা তেনেহ'লে এই ভিডিঅ'টো চাই ল'বা, তোমালোকে আকৌ এবাৰ এক্সাম দি তোমালোকৰ লগৰবোৰৰ লগতে আকৌ কলেজত এডমিশ্যন লগাব পাৰিবা কম সময়ৰ ভিতৰতে। আৰু তোমালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ৰাখিবা, যিসকলে এতিয়ালৈ জইন কৰা নাই। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ চেনেলটো আহি যাব, সেইটো তোমালোকে ফ'ল' কৰি ৰাখিবা। সেই পেজটো ইম্পৰ্টেণ্ট আছে, তাত তোমালোকে সকলো ধৰণৰ আপডেটছ পাই থাকিবা, আৰু ইয়াৰ ৰিগাৰ্ডিঙো যদি নটিফিকেশ্যন আহে তাতে মই দি দিম। আৰু তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব পাৰা, এইটো দিয়া হৈ আছে, তোমালোকে চাৰ্চ কৰিলে পাই যাবা। তো ফ'ল' কৰি ৰাখিবা যদি পাৰা। আৰু যদি ইনষ্টাগ্ৰাম ইউজ নকৰা একো নাই, তোমালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখিবা, ইয়াতে সকলো ধৰণৰ আপডেটছ তোমালোকে সোনকালে পাই থাকিবা।